5 মাৰ্চ 2026 চনত অহা এই নটিফিকেশ্যন আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা অহা এই নটিফিকেশ্যনটো আজিও অসমৰ প্ৰায় 50% ছাত্ৰ ছাত্ৰীয়ে গমেই নাপায়। সেইকাৰণে তোমালোকে চোৱা এইটো নটিফিকেশ্যনটো হ'ল তোমালোকৰ অহা আগন্তুক বছৰৰ একাডেমিক ইয়াৰৰ 2026 আৰু 27ত তোমালোকৰ কিছুমান কিতাপৰ পাঠ বা কিছুমান কিতাপে কমপ্লিটলি চেঞ্জ কৰি দিয়া হ'ব। তোমালোকে চোৱা মেথছৰ ক্লাছ 9ৰ মেথছখনৰ কিছুমান চেপ্টাৰসমূহ তোমালোকক এড বা মডিফিকেশ্যন কৰা হ'ব। ক্লাছ 10ৰো তোমালোকৰ মেথছৰ কিতাপখনত কিছুমান লেচনবিলাক এড বা মডিফিকেশ্যন কৰা হ'ব। তেনেদৰে সংস্কৃত ইলেক্টিভৰ কমপ্লিটলি চেঞ্জ কৰা হ'ব। ক্লাছ 9ৰ সংস্কৃত ইলেক্টিভৰ কিতাপটোৱে কমপ্লিটলি চেঞ্জ কৰি দিয়া হ'ব। আৰু তোমালোকে চোৱা কাৰ্বি এমাইল গাৰো এমাইলৰ লগতে তোমালোকে বৈচিত্ৰ্যময় অসম যিটো তোমাৰ আমাৰ ৰিপিট ৰিডাৰ তোমালোকৰ আছিল সেইটো তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োৰে তোমালোকৰ কিছুমান লেচনকেইটা তোমালোকক ইয়াত এড কৰি দিয়া হ'ব। আৰু লগতে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 3 অৰ্থাৎ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ কিছুমান চেপ্টাৰসমূহ এড বা মডিফিকেশ্যন কৰা হ'ব। আৰু লগতে এডভান্স মেথছৰ ক্লাছ 9ৰ কিছুমান লেচন চেঞ্জ কৰা হ'ব। ঠিক আছে, এইটো তোমালোকৰ 5 তাৰিখে অহা নটিফিকেশ্যন হয়, কিন্তু আজিলৈকে প্ৰায় 50% ছাত্ৰ ছাত্ৰীয়ে এইটো তোমালোকৰ জ্ঞাত নাছিল। সেইবাবে মই শ্বৰ্টছৰ মাধ্যমত তোমালোকক জনালোঁ। এনেধৰণৰ ইনফৰমেশ্যন পাবলৈ তোমালোকে আদাৰ্ছ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।